কেইটামান কথা মনত পেলাই দিব বিচাৰিছো। মই জানো আপোনালোকে কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিব হুছেইন ডাঙৰীয়াক ভোট দিব, কিন্তু আপোনালোকৰ জৰিয়তে আজি এই হাছাউদ চালমৰা সমষ্টিৰ যিসকল ৰাইজে বিভিন্ন অসুবিধাত এই সভাখনলৈ আহিব পৰা নাই, মই তেখেতসকললৈ এটা বাৰ্তা দিব বিচাৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2021 চনৰ 23 ছেপ্টেম্বৰত গৰু খুটিৰ সংস্থাপন, কিন্তু বিজেপি এলডিএফৰ ৰাজনীতি কি? এটা দলে মুছলমানক বেলেগে থব বিচাৰে, এটা দলে হিন্দুসকলক বেলেগে থব বিচাৰে। অসমত 1 কোটিতকৈ বেছি মুছলমান আছে, 2 কোটিতকৈ বেছি হিন্দু আছে। অসমত যদি 1 কোটি মুছলমান বেলেগে থাকিব বিচাৰে, 1 কোটি মুছলমানে যদি 2 কোটি হিন্দুক ঘৃণা কৰিবলৈ আৰম্ভ কৰে, 2 কোটি হিন্দুৰ মনত যদি 1 কোটি মুছলমানৰ প্ৰতি ঘৃণা আৰম্ভ হয়, আপুনি মই যেতিয়া বয়সস্থসকলে চকু মুদিম, আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত, নাতিপুতিৰ ভৱিষ্যত, আমাৰ এই অসমখনৰ ভৱিষ্যতৰ পৰিস্থিতি কেনেকুৱা হ'ব, এই কথা আপুনি চিন্তা কৰি আপুনি শান্তিত মৰিবও নোৱাৰিব। আজি নুৰিন নগৰ ডাঙৰীয়া বেলেগ এটা দলৰ নেতা, অখিল নগৰ ডাঙৰীয়া বেলেগ এটা দলৰ নেতা, তেওঁলোক কংগ্ৰেছী নহয়, কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াৰ কাৰণে কিয় আহিছে? কাৰণ ৰকিবুল হুছেইন ডাঙৰীয়া এতিয়া কেৱল কংগ্ৰেছৰ প্ৰাৰ্থী নহয়, ৰকিবুল হুছেইন ডাঙৰীয়া হিন্দু মুছলমানৰ সম্প্ৰীতিৰ প্ৰতীক বনাব বিচাৰিছে। আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ জৰিয়তে অসমৰ পৰা সাম্প্ৰদায়িক ধৰ্মীয় মেৰু বিভাজনৰ ৰাজনীতিক পুলিয়ে পখাই উভালি আমি ব্ৰহ্মপুত্ৰত পেলাব বিচাৰিছো। ৰাজধানী চৌধুৰী ডাঙৰীয়া এজন জনপ্ৰিয় বিধায়ক, আজি মই তেখেতৰ শক্তি আৰু জনপ্ৰিয়তা দেখিছো, কিন্তু 7 মে তাৰিখে হাতৰ চিনত ভোট দি অসমৰ 3 কোটি 40 লাখ মানুহক আপোনালোকে ধুবুৰীৰ পৰা বাৰ্তা দিব লাগিব যে মুছলমানে সাম্প্ৰদায়িক ৰাজনীতি নকৰে বুলি। আৰু যিদিনাখন ধুবুৰীৰ মুছলমানে, এতিয়া আমি অনুৰোধ জনাইছো